পৰা যাত্ৰীবাহী বাছেৰে কৰ ফাঁকি দি নিতৌ অসমলৈ সৰবৰাহ হৈছে বিভিন্ন সামগ্ৰী। পৰিবহণ আইনক বুঢ়া আঙুলি দেখুৱাই দিনে নিশাই সোমাইছে নিষিদ্ধ ধোপাতকে আদি কৰি বহু সামগ্ৰী। যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি আওকাণ কৰি বাছ মালিকসকলে অধিক ব্যয়বস্তু কঢ়িয়াই বিপদসংকুলভাৱে যাত্ৰা কৰিছে। সিন্ডিকেট চক্ৰই প্ৰতিটো বিভাগক মেনেজ কৰি ৰাজ্যৰ বিভিন্ন জিলালৈ সামগ্ৰীসমূহ সৰবৰাহ কৰাৰ অভিযোগ। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ছাগলীয়া হৈ যাত্ৰীবাহী বাছেৰে পৰিবহণ আইন উলংঘা কৰি কোটি কোটি টকা কৰ ফাঁকি দি নিষিদ্ধ সামগ্ৰী দিনে নিশাই অসমত সৰবৰাহ হৈ থকাৰ পিছতো নীৰৱ ভূমিকাত ৰাজ্যৰ পৰিবহণ বিভাগ, কৰ বিভাগ আৰু অসম আৰক্ষী। উল্লেখ্য যে এণ্টি সিন্ডিকেট চক্ৰই ৰাজ্যৰ বিভিন্ন জিলাৰ আৰক্ষী, পৰিবহণ বিভাগ আৰু কৰ বিভাগক মেনেজ কৰি যাত্ৰীবাহী বাছেৰে যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি অকণমানো ভ্ৰক্ষেপ নকৰি বাহনৰ তলত চেম্বাৰ বনাই আৰু ওপৰত সামগ্ৰী ভৰ্তি কৰি পশ্চিম বংগৰ পৰা কৰ ফাঁকিৰে অসমত নিষিদ্ধ বয়বস্তু আৰু বিভিন্ন সামগ্ৰী সৰবৰাহ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই ক্ষেত্ৰত যাত্ৰীৰ সুৰক্ষা আৰু চৰকাৰী কৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰীক বিহিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে সচেতন মহলে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। কৈ গ'ল এই বাছবিলাক গোটেই পশ্চিমবংগৰ পৰা আমাৰ গোটেই অসমলৈ সোমায়, কিন্তু আমাৰ ইয়াৰ পৰাতো যায় অবৈধ মাল লৈ, আৰু দেখা যায় যে আপাৰ অসমৰ পৰা কিছুমান অৰুণাচলৰ অবৈধ সুৰাপান লৈ আহে। সেইদিনা আগত তাৰঘাটতো ধৰা পৰিছিল, আৰু 2-3 দিন আগত ইয়াতো অবৈধভাৱে আমাৰ চাটা যেটা আলোৱা পাতা বুলি কয় এইটোও ধৰা পৰিলে ধোপাত। কিন্তু মই এটা কথাই ক'ম, এইবিলাক একচুৱেলি এটা ষড়যন্ত্ৰ কৰি এইবিলাক নেটৱৰ্ক এটা চলাই গুৰুত্ব একটা মানে সিন্ডিকেট আছে অসমত। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম আমাৰ চেল টেক্স বিভাগ ধুবুৰী আৰু DTO MBI গোটেইবিলাক এটা ইনকুৱাৰী কৰিব দিব লাগে। গোটেই বাছবিলাক অভাৰলোড আহে, আৰু কি মাল তাত এটা গোটেই মাল চেল টেক্স ফ্ৰী যায়, টেক্স ফাঁকি দি যাই আছে। আমাৰ এইটোৱে লাগে যে গোটেই বাছবিলাক ইনকুৱাৰী হ'ব লাগে, ক'ত যায়, কি মাল লৈ যায়। এতিয়াতো অবৈধ সিন্ডিকেট চলি আছে অসমত, নহ'লে কেনেকৈ যাব ইমান দূৰৰ পৰা পশ্চিমবংগৰ পৰা একদম যোৰহাট শিৱসাগৰলৈকে যায়। গতিকে মই আমাৰ এই সাংবাদিক বন্ধুহঁতৰ কি দি আমি মুখ্যমন্ত্ৰী জনাওঁ যে অতি সোনকালে এইবিলাক এটা ইনকুৱাৰীও দেখা পাইছোঁ। বহুত মানে এই বাছবিলাকত মানুহ হয় এটা 6 ফুট, বাছবিলাক হয় 12 ফুট। তাৰ মানে আমি চাইছোঁ, মই নিজে চাইছোঁ বাছবিলাক এইবিলাক মানে বাছ যেন নহয়, ভিতৰত এখন ট্ৰাক বনাই লৈছে। মানুহ কৰি অনাৰ লগতে মানে 8 টন 10 টন তেনেকুৱামান বস্তু ভিতৰত আহে, যিবিলাক বস্তু বাছত জেনেৰেলি নাহে। সেইবিলাক বস্তু যেনে খৈনীৰ পাতবিলাক, বগা পাত, এইবিলাক আৰু নিষিদ্ধ সামগ্ৰী যিবিলাকত GST নাই, যিবিলাকৰ ভাউচাৰ নাই, তেনেকুৱা বহুত 2 নম্বৰী মাল আমি কেতিয়াবা শুনা পাওঁ যে বাছত 2 নম্বৰী মাল আহে। গতিকে সামগ্ৰীবিলাক এইবিলাক একচুৱেলি পশ্চিমবংগৰ পৰা আমাৰ অসমত সোমায়, অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত সোমায়, উজনি অসমতো সোমায়, মধ্য অসমতো সোমায়। এইবিলাক মানে বাছ যেন এখন মানে 2 নম্বৰী বস্তু কৰি অনাৰ সাজুলি হৈ গৈছে এতিয়া আজিকালি। মই গতিকে মুখ্যমন্ত্ৰী